নমস্কাৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। আজিৰ অনুষ্ঠানৰ অতিথি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতুনিৰুপ ডাঙৰীয়া। আজি আপোনাক মই পোনপটীয়াকৈ কেইটামান প্ৰশ্ন সুধিব বিচাৰিছো। আশা কৰোঁ আপুনি প্ৰত্যক্ষভাৱে এই প্ৰশ্নকেইটাৰ উত্তৰ আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াব। প্ৰথমে আপোনাক মই সুধিব বিচাৰিছো যে আপুনি বহুত দিনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে। আপুনি এই ছাত্ৰ সন্থাৰ লগত জড়িত হৈ থাকোঁতে আপুনি কেনেকুৱা ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজেৰে আজিৰ এই পৰ্যায়ত উপনীত হ'লহি, সেই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান ক'লে নিশ্চয় ভাল পাব। মই প্ৰথমেই অসমবাসীক এই ইউটিউব চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ। মোক আজি যিটো প্ৰশ্ন অৱতাৰণা কৰিছে সেই সম্পৰ্কত মই ক'বলৈ আগবাঢ়িছোঁ। মই সদৌ অসম ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে মই বিদ্যালয়ত পঢ়ি থকা, হাইস্কুল পঢ়ি থকাৰ পৰা আজিৰ তাৰিখলৈ মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছোঁ। মই শাখা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থাৰ দায়িত্ব লৈছোঁ। আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ দায়িত্ব ল'লোঁ। মহাবিদ্যালয়তো মই ছাত্ৰ একতা সভাত আছুৰ প্ৰতিনিধি হিচাপে মই জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিত্ব কৰিলোঁ। তাৰপিছত সুদীৰ্ঘদিন ছাত্ৰ সন্থা মঞ্চত থকাৰ পাছত মই সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব 16 চনত দায়িত্ব গ্ৰহণ লৈছোঁ। আৰু দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজিৰ তাৰিখলৈকে মই নিষ্ঠা আৰু সততাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াখন গঢ়িছোঁ। আৰু যি মানুহে সদৌ অসম ছাত্ৰ সন্থা, যি কৰ্মীয়ে সদৌ অসম ছাত্ৰ সন্থা নিষ্ঠা আৰু সততাৰে কাম কৰি যাব আৰু অসমৰ ৰাইজে মৰম কৰে, আৰু অসমৰ ৰাইজে এটা শতবৰ্ষ গৰকা এটা সংগঠন সদৌ অসম ছাত্ৰ সন্থা। 2016 চনত সদৌ অসম ছাত্ৰ সন্থাৰ 100 বছৰ গৰকি আজি 4 বছৰ ভৰি দিয়াৰ পাছত মই আজি আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী বা ছাত্ৰ সন্থাৰ কৰ্মীসকলে এটা কথা আহ্বান জানো। ছাত্ৰ সন্থা সংগঠন এটা পবিত্ৰ সংগঠন, যি সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখনত নিষ্ঠা আৰু সততাৰে কাম কৰিব। কোনো কাৰণতে সদৌ অসম ছাত্ৰ সন্থাৰ এই পবিত্ৰ সংগঠনটো কালিমা হানিবলৈ নেৰে। যিসকলে আজিৰ তাৰিখত বহু এই ছাত্ৰ সন্থা কৰি বহু কিছুমান ৰাজনীতি ব্যক্তিৰ আমাৰ দলত জইন কৰিছে, তেওঁলোকে কিন্তু সদৌ অসম ছাত্ৰ সন্থা কৰি থাকোঁতে যি কথা কৈ থাকে সেই কথাবিলাক আজিৰ তাৰিখত তেওঁলোকে পাহৰি গৈছে। সেইকাৰণে আমি ভাবিছোঁ, মোৰ এটা ব্যক্তিগত অনুভৱ, এই ছাত্ৰ সন্থা যি কৰিছে নিষ্ঠা আৰু সততাৰে, এটা মাত্ৰ আমি 3টা শব্দৰে আমি নিজে মোৰ মনত আৰু সদৌ অসম ছাত্ৰ সন্থাই এই শব্দকেইটাই মনত আগত ৰাখি কাম কৰি থাকে। মা, মাতৃভাষা আৰু মাতৃভূমি, যাৰ হৃদয়তে এই শব্দটো থাকিব, কোনো কাৰণতে সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠনটোক কোনো কাৰণতে আঘাত হানা কাম নকৰে। সেইকাৰণে মই আপোনালোকক চেনেলৰ যোগেদি আমি অসমবাসীৰ যিসকলে জড়িত হৈ আছে ছাত্ৰ সন্থাৰ পবিত্ৰ সংগঠনটোত, ভৱিষ্যতৰ দিনত মই যেনেধৰণে কৈছোঁ, প্ৰত্যেকেই সেই মনটো আগত ৰাখি কাম কৰি গৈ আছে বুলি মই ভাবোঁ। এইবাৰ আপোনাক বেলেগ এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ। বিভিন্ন মাধ্যমত কুচকাৱাজ চলি আছে যে আছুৱে নতুনকৈ এটা ৰাজনৈতিক দল খুলিব। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মই সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াই এই সম্পৰ্কত এটা নতুন ৰাজনৈতিক দল খোলা সম্পৰ্কত তেওঁ ঘোষণা কৰিছে। আৰু গোটেই বিষয়টো সমগ্ৰ জিলা, মহকুমা, বিশ্ববিদ্যালয়, আছুৰ প্ৰতিনিধি হোৱা সিদ্ধান্ত হ'ব, নতুন দল গঠন হয় নহয়, বা অসমৰ বুদ্ধিজীৱীসকলৰ পৰামৰ্শ লৈ সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়িব। এইটো সভাপতিগৰাকীয়ে স্পষ্টভাৱে কৈছে। সংবাদ মাধ্যমত নতুন দল গঠন হ'ব বুলি কথাটো চৰ্চা চলি আছে, সময় সমাগত। কিন্তু এটা কথাই আমিও অনুভৱ কৰিছোঁ, সদৌ অসম ছাত্ৰ সন্থা বুলি নহয়, সকলো দল সংগঠন একত্ৰিত হৈ যদি এটা নতুন ৰাজনীতি দল গঠন কৰা হয়, বিকল্প এটা শক্তিৰ প্ৰয়োজন আছে। সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, তেওঁলোকে যিধৰণে কথা কৈ গৈছিল, তেওঁলোকৰ উদ্দেশ্য এটাই আছিল, তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰতো কৈছিল যে আমি
2016 চনৰ নিৰ্বাচনৰ 16 মে'ত আমি দায়িত্ব লোৱাৰ পাছত অসমৰ পৰা বিদেশী তালি টোপোলালৈ যাব লাগিব। সেই কথাবিলাক তেওঁলোকে পাহৰি গৈ এটা বিদেশী এখন নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত বিদেশী আনিবৰ কাৰণে সিদ্ধান্ত কৰি ল'লে। বিদেশী মুক্ত নহয়, বিদেশীক তেওঁলোকে আনিবৰ কাৰণেহে প্ৰস্তুতি চলায়। মূল তেওঁলোকৰ কাম সেইটো। সেইকাৰণে আমি ভাবিছো সদৌ অসম ছাত্ৰ সন্থাৰ সকলো দল সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধ হিচাপে এটা বিকল্প শক্তিৰ প্ৰয়োজন আছে। যদি বিকল্প শক্তি নহয় আমি অসমত অসমীয়া হিচাপে জীয়াই থাকিব নোৱাৰো, এই কথাটো স্পষ্ট। আৰু এই গোটেই বিষয়টো কা আন্দোলনৰ পৰা এটা গতি লৈছিল। এই কৰোণা অহাৰ পাছত এই বিষয়টো এটা স্থিমিত অৱস্থাত আছে, আকৌ পুনৰ চৰ্চালৈ হৈছে। কিন্তু এই গোটেই বিষয়টো সদৌ অসম চৰকাৰে ৰাজ্যিক কাৰ্যনিৰ্বাহকে সিদ্ধান্ত ল'ব। সভাপতিয়ে কৈছে এটা বিকল্প শক্তি বা ৰাজনৈতিক দল হ'ব লাগিব। তেওঁলোকৰ যিবিলাক নিজাববীয়া সিদ্ধান্ত লৈ আছে, এই সিদ্ধান্তবিলাক বিজেপি দলে যিটো নিজাববীয়া সিদ্ধান্ত লৈ আছে, সেই সিদ্ধান্ত উফাবৰ কাৰণে কিন্তু আমাক এটা ৰাজনৈতিক শক্তিৰ প্ৰয়োজন। সেইটোৱে হ'ল বিকল্প শক্তি এটা প্ৰয়োজন বুলি আশ্ৰয় অনুভৱ কৰিছে। এইবাৰ আপোনাক মই এটা বেলেগ ধৰণৰ প্ৰশ্ন সুধিব বিচাৰিছো। কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সন্মানীয় অখিল গগৈদেৱ বৰ্তমান কাৰাৰুদ্ধ হৈ আছে। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ মতামত কি, আপুনি কি বুলি ভাবে? আমি প্ৰথমে এটা কথা আপোনালোকক জনাব বিচাৰিছো, বিষয়টো সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ লগত দ্বিমত আছে বুলি অসমৰ ৰাইজে ভাবে। কিন্তু আমি সাংগঠনিক কিছুমান মত পাৰ্থক্য থাকিব পাৰে, কিন্তু আমি সকলোৱে কৃষক মুক্তিয়ে হওক বা সদৌ অসম ছাত্ৰ সন্থাই নিজা এজেণ্ডাত কাম কৰি আছে। বহুতে কয় যে কৃষক মুক্তিৰ লগত আমাৰ সম্পৰ্ক নাই, কিন্তু সদৌ অসম ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক উপদেষ্টাই তেওঁ মুক্তি দিব লাগে, উন্নত চিকিৎসা প্ৰদান কৰিব লাগে, এই কথা কৈ আছে। আৰু আমি যোৱা 7 জুলাই তাৰিখে যোৰহাট জিলা ছাত্ৰ সন্থাৰ মই সম্পাদক হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু তিয়ক আঞ্চলিক ছাত্ৰ চেলেংঘাট আঞ্চলিক আমি এটা প্ৰতিনিধি কৰি যোৱা 7 জুলাই তেওঁ মাকৰ খবৰ লৈ আহিছো। তাৰ পৰা আমি অসম চৰকাৰ আহ্বান জনাইছো যে অখিল গগৈক মুক্তি দিব লাগে আৰু তেওঁক উন্নত চিকিৎসা প্ৰদান কৰিব লাগে। আৰু চৰকাৰ এটাই কথা হ'ল যে যিসকল কণ্ঠ সদৌ অসম ছাত্ৰ সন্থাই হওক বা কৃষক মুক্তি হওক বা অন্যান্য সংগঠন চৰকাৰৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰিব, তেওঁলোকক যিকোনো এটা দমন নীতিৰে বা যিকোনো অখিল গগৈক যেনেকে কাৰাৰুদ্ধ কৰি ৰাখিছে তেনেদৰে সকলোকে ৰাখিবৰ কাৰণে কৌশল ৰচনা কৰিছে। আৰু সেইকাৰণে আমি ভাবিছো সকলো দল সংগঠন একত্ৰিত। আমি সদৌ অসম ছাত্ৰ সন্থাই মত পাৰ্থক্য থাকিব, কিন্তু আমি অখিল গগৈৰ ক্ষেত্ৰত বহুতে যেনেধৰণে ভাবে কিবা মত পাৰ্থক্য আছে, আমাৰ মত পাৰ্থক্য নাই। কিন্তু সাংগঠনিক নীতি নিয়মৰ ভিতৰত সংবিধানৰ নীতি নিয়ম বেলেগকে আমি থাকিব পাৰো, কিন্তু তেওঁ মুক্তি লাগে এই কথা আমি কৈছো। কিন্তু চৰকাৰৰ মূল উদ্দেশ্য হ'ল তেওঁলোকে ভাবিছে অখিল গগৈ আহিলে আমাৰ অসুবিধা হ'ব, কিন্তু সেই কথা ভাবিয়ে তেওঁক কাৰাৰুদ্ধ কৰি ৰাখিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এটা কথা আমি আহ্বান জনাব, তুমি ৰাজপথৰ আন্দোলন কৰি মুখ্যমন্ত্ৰী হৈছিলা, কিন্তু আজিৰ তাৰিখত কিন্তু অখিল গগৈ তেওঁ সেই ৰাজপথৰ আন্দোলন কৰিছিল, তেওঁৰ কোনো অপৰাধ নাই। অপৰাধ থাকিব পাৰে, আইন সকলোৰে বাবে সমান হ'ব লাগে। তেওঁ যেনেধৰণে তেওঁক আজি 214 দিন তেওঁ কাৰাৰুদ্ধ হৈ আছে, তেওঁক মুক্তি দিয়াৰ প্ৰয়োজন আছে আৰু উন্নত চিকিৎসা প্ৰদান কৰিব লাগে। কিন্তু এটা তুলনামূলকে যদি আলফা যিসকলে ধেমাজিৰ 2008 চনত, মই চনটো 2008 চনেই হ'ব, ধেমাজিত বোমা বিস্ফোৰণত 14টাকে শিশুক হত্যা কৰিলে আলফাই। সেই পৰেশ বৰুৱাৰ গ্ৰুপটোৰ যিটো অৰবিন্দ ৰাজখোৱাই হওক, অনুপ চেতিয়াই হওক, এই তেওঁলোকক যেতিয়া আলোচনাৰ কাৰণে তেওঁলোকক কাৰাৰুদ্ধৰ পৰা মুক্তি দিব পাৰে, কিন্তু অখিল গগৈক কিয় নোৱাৰে? আমাৰ প্ৰশ্ন সেইটোৱেই। অখিল গগৈতো তেনেকুৱা অপৰাধ কৰা নাই, অখিল গগৈক মুক্তি দিব নোৱাৰে। সেইকাৰণে আমি ভাবিছো চৰকাৰৰ ভাবি লৈছে যে অখিল গগৈক আমি আবদ্ধ কৰি ৰাখিলেই আমি সকলো কাম কৰি যাব পাৰিম। চৰকাৰে এনেকুৱা এটা ভাবিছে নি যে অখিল গগৈক মুক্তি নিদিলে আমাৰ সুবিধা হ'ব, অখিল গগৈ থাকিলে হয়তো আৰু ৰাজনৈতিক দল গঠন হ'ব পাৰে? নিশ্চয় সেইটো চৰকাৰ ভাবিব পাৰে, তেওঁলোকৰ এজেণ্ডা থাকিব পাৰে, সেইটো কথাত মই একো নকওঁ। কিন্তু আজিৰ তাৰিখত চৰকাৰখনৰ কাৰণে এইটো এটা ডাঙৰ এটা সমস্যা হৈছে, অখিল গগৈক মুক্তি দিয়া সম্পৰ্কলৈ। আজিৰ তাৰিখত আপুনি ছচিয়েল মিডিয়া চাব, সংবাদ মাধ্যম প্ৰতিটোতে অখিল গগৈক মুক্তি লাগে, উন্নত চিকিৎসা প্ৰদান। মাতৃৰ যেনেধৰণে কৰিছে, তেওঁ মাতৃৰ যিটো চকুৰ ওলাইছে, আমি 7 তাৰিখে গৈছো, 7 তাৰিখে গৈ দেখি আমি এটা অনুভৱ হৈছে। আমি আগতো গৈছো,
তেওঁ পৰিয়াল খা খবৰ ল'বলৈ আমি কেতিয়াবা গ'লে তাত সোমাওঁ অখিল গগৈ মাতৃৰ খবৰ ল'বলৈ আমি আকৌ 2 এদিনত আকৌ পুনৰ যাম বুলি তেওঁৰ স্বাস্থ্য অৱনতি হৈছে আৰু আমি সেইদিনাখন এটা কথা কৈ থৈ আহিছো মাক আমি অখিল গগৈ মাতৃক এটা কথা আমি কৈছো যে আপুনি অখিল আপোনাৰ গৈ নাথাকিলেও আমি আছো আৰু আপোনাৰ যিকোনো অসুবিধা হ'লে আপোনাৰ কাকত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব থাকিব আৰু আমি ভাবিছো ভৱিষ্যতৰ দিনত চৰকাৰে যেনেধৰণে ভাবি থাকক অসমৰ ৰাইজে ভবা কথাটো 21ত কিন্তু সেই ব্যৱস্থাই অসমৰ ৰাইজে দিব এইটো এটা স্পষ্ট কথা এনে ইলেকশ্যনৰ আগত নিৰ্বাচনৰ আগত অখিল গগৈক মুক্তি দিয়াৰ কিবা আশা আপুনি দেখিছেনে আমি আশাটো কৰিমেই আৰু আশা নিশ্চয় আছে কিন্তু আইন সকলোৰে বাবে সমান এই কথাটো আছে আমি ভাবিছো অখিল গগৈ মুক্তি পাব তেওঁলোকে যেনেধৰণে বিচাৰি থাকে তেনেধৰণে থাকক আৰু আমি ভাবিছো আজি আপোনালোকৰ চেনেলৰ যোগেদি পুনৰবাৰ এটা কথা অখিল গগৈ আশীৰ্বাদ কামনা কৰিছো আৰু যেনেধৰণে য'তে থাকক তেওঁক নিৰাপদত থাকক সেই ব্যৱস্থা চৰকাৰ ভৱিষ্যতৰ দিনত চৰকাৰে এই জটিল ব্যৱস্থাবিলাক সেই অস্ত্ৰপাত ভৱিষ্যতৰ দিনত কিবা কাৰণে আমাৰ কাৰণেও আহিব পাৰে সেইকাৰণে আমি ঐক্যবদ্ধ হিচাপে ভৱিষ্যতত আগবাঢ়িব লাগিব আৰু অখিল গগৈ মুক্তি দিয়াৰ লগতে তেওঁক উন্নত চিকিৎসা প্ৰদান কৰিবৰ কাৰণে পুনৰবাৰ আপোনালোকৰ চেনেলৰ যোগেদি আমি অসম চৰকাৰক এই বিষয়টো দাবী উত্থাপন কৰিম বিজেপি চৰকাৰ নতুনকৈ গঠন হওঁতে যথেষ্ট পৰিমাণে ৰাইজৰ আস্থা আৰু বিশ্বাসত আছিল কিন্তু বৰ্তমান সময়ত মই দেখিবলৈ পাইছো যে ৰাইজৰ মাজত এই বিজেপি চৰকাৰখনৰ আস্থা আৰু বিশ্বাস কিছু হ'লেও কমি গৈছে এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা তথা যোৰহাট জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে আপুনি কি ক'ব এইটো কথা মূলতে হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তেওঁ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল মুখ্যমন্ত্ৰী সেই বিশ্বাসত অসমৰ ৰাইজে 85% ভোট দি তেওঁলোকক নিৰ্বাচিত কৰিলে আৰু অসমৰ ৰাইজে বিশ্বাস আৰু আস্থা আছিল কাৰণে অসমৰ ৰাইজে 85% ভোট দি তেওঁক নিৰ্বাচিত কৰিলে আৰু বিজেপি চৰকাৰ অসমত হ'ল তাৰ পাছত প্ৰতিটো সিদ্ধান্ত অসম বিৰোধী ল'বলৈ ল'লে নিশ্চয় আপোনালোকৰ চেনেলৰ যোগেদি আমি এটা কথাই জনাব বিচাৰিছো মূল বিষয়টো আছিল তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত এটা বিষয় আছিল 855 জন শ্বহীদৰ বিনিময়ত গঠিত অসম গণ পৰিষদ দলে যেতিয়া বিদেশী বহিষ্কাৰ কৰিব বুলি আগবাঢ়ি যোৱাৰ পাছত বা চুক্তি কৰাৰ পাছত তেওঁলোকে বিদেশী এজনো নেখেদিলে দুটা কাৰ্যকাল তেওঁলোকে অতিবাহিত কৰাৰ পাছত পুনৰ সেই বিষয়টো এই সমান্দ সোণালে যেতিয়া আইন নীতি আইন বাতিল কৰাৰ পাছত জাতীয় নায়কৰ সন্মান লাভ কৰিলে লাভ কৰাৰ সেই সন্মান সদৌ অসম ছাত্ৰ সন্থাই জাতীয় নায়কৰ সন্মান দিছিল আৰু সেই বিশ্বাসটো অসমৰ ৰাইজে ভাবিল যে সমান্দ সোণালে এই অসম চুক্তিখন কাৰ্যকৰী কৰিব কিন্তু কাৰ্যকৰী কৰাৰ বিপৰীতে তেওঁলোকে 2014 চনলৈকে অসমত এখন জাতিৰ ধ্বংসী বিধেয়ক গৃহীত কৰি 14 চনলৈকে থকা অহা বিদেশীকো অসমত সংস্থাপিত কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগি সেই বিধেয়ক গৃহীত কৰিলে সেইকাৰণে আজিৰ তাৰিখত অসমৰ ৰাইজৰ বিশ্বাস আৰু আস্থা তেওঁলোকৰ ওপৰত নাই আৰু অসমৰ প্ৰতিটো দলে অসমৰ ৰাইজৰ সমস্যা সম্পৰ্কত সমাধান কৰিবলৈ তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ নকৰে আৰু আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ সম্পদ বিক্ৰী কৰিলে অসমৰ মাতৃ বিদেশীক বাংলাদেশক অৰ্পণ কৰিলে তেনেধৰণৰ সিদ্ধান্ত শেহতীয়াকৈ সিদিনা কেবিনেটে সিদ্ধান্ত ল'লে নতুন ভূমি নীতিয়ে অসমৰ বনিয়াসকলক উদ্যোগ স্থাপন কৰিবলৈ সুবিধা কৰি দিব সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছত এতিয়া তেওঁলোকৰ সুৰ বদলি হৈছে কিন্তু কেবিনেটৰ সিদ্ধান্ত হৈ আছে সেইকাৰণে আমি আজিৰ তাৰিখত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী তেওঁৰ ওপৰত যিটো বিশ্বাস আৰু আস্থা লৈ অসমৰ ৰাইজে 85% ভোট দিছিল কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ বিশ্বাস আৰু আস্থা নাই নথকাৰ বাবে 21ত তাৰ শিক্ষা তেওঁলোকে নিশ্চয় পাব এই কথা স্পষ্ট শেষত আপোনাক মই এটা বেলেগ ধৰণৰ প্ৰশ্ন সুধিব বিচাৰিছো যে সদৌ অসম ছাত্ৰ সন্থাৰ পৌৰসতে জন্ম হোৱা অসম গণ পৰিষদ দল বৰ্তমান সময়ত এই অসম গণ পৰিষদ দলৰ স্থিতি বা সিদ্ধান্ত এই সম্পৰ্কত আপুনি এজন ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে কি ক'ব সদৌ অসম ছাত্ৰ সন্থাৰ পৌৰসতে জন্ম হোৱা অসম গণ পৰিষদ দল প্ৰথম অসম গণসংগ্ৰাম পৰিষদ আছিল আৰু গোলাঘাটত দল জন্ম হ'ল কিন্তু আজিৰ তাৰিখত আমি সদৌ অসম ছাত্ৰ সন্থাৰ এজন কৰ্মী হিচাপে অসম গণ পৰিষদ দলটো যে অসমত আছে এই কথাটো
আমিয়ে বিশ্বাস কৰি ল'বলৈ টান যেন অনুভৱ হৈছে অসম গণ পৰিষদৰ বৰ্তমান সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত দুইজন আসলে দলৰ নামত সভাপতি আৰু কাৰ্যকৰী সভাপতি হিচাপে আছে তেওঁলোকে মাত্ৰ বিজেপি দলৰ আৰএছৰ বহন মানে সাজযোৰহে পিন্ধা নাই মাত্ৰ তেওঁলোকে বিজেপি যেতিয়া তেওঁলোকে অসমত কা বিৰোধী আন্দোলন হৈ থাকিলে বিজেপিৰ লগত একেলগে তেওঁলোকে ৰাজপথত যেতিয়া কাৰ সমৰ্থনত সমদল বাঢ়ি কৰিবলৈ যেতিয়া যায় তেওঁলোকৰ মনত এটা শব্দ হৃদয়ত নোলালে যে আমি যে 855 জন শ্বহীদ কৰা এটা দল এই দলটোৱে শ্বহীদসকলৰ মনত আৰু সেই শ্বহীদসকলৰ আত্মাই যিটো বিচাৰিছিল সেই বিষয়টোৰ পৰা আমি পিছলি আহিছো সেই কথাটো তেওঁলোকে উপলব্ধি কৰিব নোৱাৰিলে মাত্ৰ তেওঁলোকে বিজেপি দলৰ বহন নিপিন্ধাকে মাত্ৰ আছে মাত্ৰ অসম গণ পৰিষদ দলটো এটা নিলজ্জ বিষয় তেওঁলোকে যেতিয়া কা বিৰোধী আন্দোলন হৈছিল তেওঁলোকে দলৰ পৰা পদত্যাগ কৰি এখন নাটক কৰিলে আপোনালোকে যদি আপোনালোকৰ চেনেলৰ যোগেদি যদি তথ্য বিচাৰে তেওঁলোকে যি ছমাহ মন্ত্ৰিত্ব নাপালে মন্ত্ৰিত্বৰ পৰা আঁতৰি থাকিলে কিন্তু তেওঁলোকে সেই ছমাহৰ দৰমহা কেবিনেট মন্ত্ৰী দৰমহা পালে বিধায়কৰ দৰমহা নহয় কেবিনেট মন্ত্ৰী দৰমহা থাকে মাত্ৰ এখন নাটক কৰিলে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ পদত্যাগ পত্ৰ গৃহীত কৰা নাছিল তেনেধৰণৰ এটা দল সেই দলটোৰ আমি ভাবিছো তেওঁলোকে দলত নতুন কৰ্মীক যাবলৈ নিদিয়ে আমি অন্য বিষয়ে যোৰহাটতে আপোনালোকে চাওক যোৰহাট জিলা বা তিৰকত অসম গণ পৰিষদ দলত নতুন চামৰ অগ্ৰাধিকাৰ নাই অগ্ৰাধিকাৰ থাকিলে তেওঁলোকৰ আসন সুৰক্ষিত নহব এই কথাবিলাক চিন্তা তেওঁলোকে সাধাৰণ সভা পতা নাই অধিৱেশন পতা নাই মাত্ৰ তেওঁলোকৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে এই কামবিলাক কৰা নাই আমি ভাবিছো সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে তেওঁলোকক 21ত বিজেপিয়ে নিষেধ কৰিব অসমৰ ৰাইজেও কিন্তু অসম গণ পৰিষদ নামত ভোট নিদিয়ে তেওঁলোকে যিকিটা ভোট পাব সেইকিটা পায় কিন্তু বিজেপি দলে তেওঁলোকে চিন্তি পোৱা নাই শেষ মুহূৰ্তত বিজেপি দলে কেশৱ মহন্ত অতুল বৰাক 21ত হৰুৱাবৰ কাৰণে কৌশল ৰচনা কৰি এজিপি দলটো নিষেধ কৰি পেলাব এই কথা স্পষ্ট সেইকাৰণে আমি ভাবিছো সময় থাকোতে তেওঁলোকে ৰাইজৰ পক্ষত আহক অসমৰ ৰাইজে 855 জন শ্বহীদ হ'ল নিৰ্যাতিত হ'ল গুলীবিদ্ধ হ'ল সেই সকলৰ উদ্দেশ্য যি আছিল সেই উদ্দেশ্যৰ প্ৰতি তেওঁলোকে উদ্দেশ্যৰ লগত শৰণাপন্ন হৈ ৰাইজৰ পক্ষত থাকিবৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াক আহ্বান দলে এটা সিদ্ধান্ত লওক এইটো ৰাইজৰ দলে যদি এটা ভাল সিদ্ধান্ত লয় অসমত যে বিকল্প শক্তিৰ কথা আহি আছে এই বিকল্প শক্তি উদ্ধাৰ হৈ অসম গণ পৰিষদৰ দলৰ তলত অসমৰ ৰাইজে আগবাঢ়ি যাব তেওঁলোকে মাত্ৰ বিজেপি দল আৰু আৰএছএছৰ নীতিত নচলি অসম গণ পৰিষদ দলৰ নীতি নিৰ্দেশনা নিজৰ সংবিধান মতে চলিবৰ কাৰণে আগবাঢ়িলে অসমৰ ৰাইজে তেওঁলোকক আঁকোৱালি ল'ব শেষত আপুনি ৰাইজৰ কামত আগবাঢ়ি যাওক আপুনি আৰ্তজনৰ কাষত থাকক আপোনাৰ যি ৰাইজৰ কাৰণে কাম কৰিবলৈ আপুনি আগবাঢ়ি আহিছে এই কাম আপুনি কৰি থাকক আজি আপুনি যি ব্যস্ততাৰ মাজত এইকণ সময় আমাক দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছো আৰু লগতে আজিৰ এই অনুষ্ঠানটিৰ পৰা আমি ইমানতে বিদায় মাগিছো ধন্যবাদ